চাওক, মোৰ নামটো হৈছে পংকজ কুমাৰ শৰ্মা। আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট। আমি অসমীয়া গামোচাৰ GI-টেগ আমিয়ে প্ৰথম এপ্লাই কৰিছিলোঁ, কিন্তু পৰৱৰ্তী পিছত আমি বিভিন্ন ক্ষেত্ৰত আমাৰ এপ্লিকেশ্যন আমি অসম চৰকাৰী হেণ্ডলুম টেক্সটাইলক আমি হেণ্ডঅভাৰ কৰিছিলোঁ বুজাবুজিৰ মাজেৰে। যিটো অসমীয়া গামোচাখনে GI-টেগ পালে আমি সুখী হ'ম, আৰু এই ক্ষেত্ৰত আমাক অসম কৃষি বিশ্ববিদ্যালয়ে সহায় কৰিছিলে। GI-টেগ হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন বুলি কয়, ভৌগোলিক সূচাংক। কিবা এটা বস্তু ধৰি লওক আমাৰ নিজৰ জাতি মানে যিকোনো ক্ষেত্ৰত সেই বস্তুটো যে নিজৰ, সেইটো হৈছে GI-টেগ পোৱা মানে সেই বস্তুটো নিজৰ হিচাপে যিটো স্বীকৃতি পায়। আজি অসমীয়া গামোচাখনে ইমান দিনে আমাৰ অসমীয়াৰ সম্পত্তি হিচাপে ঘোষণা কৰা নাছিলে, কিন্তু ভাৰত চৰকাৰে ইণ্টেলেকচুৱেল ৰাইট অফ প্ৰপাৰ্টি ইণ্ডিয়াত GI অথৰিটিয়ে ঘোষণা কৰাৰ পাছতে GI-টেগ লাভ কৰিলে, আৰু সেই GI-টেগ লাভ কৰিবলৈ যাওঁতে এটা দীঘলীয়া প্ৰচেষ্টাৰ যোগেদি এখন লাভ কৰিছে। একেদিনাখনে হোৱা নহয়, প্ৰায় 6 বছৰৰ মূৰত লাভ কৰিছে। ইয়াৰ পৰা অসমৰ কি লাভালাভ হ'ব বা আপোনাৰ NGOৰ কি লাভালাভ হ'ব? প্ৰথম কথা হ'ল কি, NGOটো লাভালাভৰ কথা নাহে বাৰু, NGOৰ লাভৰ কথা নাহে, নন প্ৰফিট মেকিং। কিন্তু গামোচাখনে যেতিয়া GI-টেগ পালে, আচলতে সেই গামোচাখন বেলেগৰ পৰা গামোচাখন আহিব নোৱাৰে। প্ৰথম কথা হ'ল বেলেগৰ পৰা মানে কি, আমাৰ অসমৰ বাহিৰৰ পৰা যদি গামোচাখন কোনোবাই বনাওঁ বুলি ভাবে, তেতিয়া GI অথৰিটিৰ পৰা আমি বা আমাৰ যি এপ্লিকেণ্ট আছে, এতিয়াতো আমি এপ্লিকেণ্ট নহয়, হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্ট, তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। আৰু নিৰ্দিষ্ট মানে যিটো জোখ মাৰ্ক আছে, জিঅ'গ্ৰাফিকেল যিখন গামোচা আমি দিছিলোঁ, সেইখনৰ ওপৰত ভিত্তি কৰি তেনেকৈ গামোচাখন বনাবলৈ পাৰ্মিশ্যন দিব পাৰে। আৰু সেইখন হাতশালত হাতশাল মানে উইভিং ছেক্টৰত বনাব পাৰে। কিবা লগো থাকিব নেকি? আৰু সেই গামোচাখনত ইতিমধ্যে এটা লগো দিয়া হৈছে। সেই লগো তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব। তাৰ কাৰণে ইউজাৰ গ্ৰুপ বনাব লাগিব। ইউজাৰ গ্ৰুপ বনাই পেলাই তেওঁলোকে এপ বনাব পাৰে। কিন্তু বাহিৰৰ যিবিলাক গামোচা এতিয়া বৰ্তমান আহি আছে বুলিয়ে কৈছোঁ, কাৰণ যোৱা বছৰ অকণমান ধৰিছিলে, কিন্তু এই বছৰটো কোনো ধৰা নাই। বহুত গামোচা বাহিৰৰ পৰা আহিছে। আজি অসমৰ বাহিৰে কিছুমান দেশে গামোচা বনাইছে, সেইটো কিন্তু সম্পূৰ্ণ ইলিগেল কথা। আৰু এতিয়া আপুনি যদি যায় মাৰ্কেটলৈ যদি যায়, দেখিব যে আপুনি 55 টকীয়া 60 টকীয়া গামোচাই ভৰি পৰিছে। এতিয়া কওকচোন আপোনালোকে, 55 টকীয়া 60 টকীয়া গামোচাখন আমাৰ শিপিনীয়ে বনোৱা গামোচা কেতিয়াও হ'ব নোৱাৰে। কাৰণ শিপিনীয়ে 3 ইঞ্চি ফুলৰ এখন গামোচা বনাবলৈ গ'লে কমেও এখন মাৰ্কেটত দাম হয় 150-200 টকাত বিক্ৰী হয়। গতিকে আপুনি গামোচাখন কিনিবলৈ যাওক, আপোনাক যদি কম দামী গামোচা লাগে বুলি কয়, বহু দোকানীয়ে 55 টকীয়া 60 টকীয়া গামোচা উলিয়াই দিয়া মই দেখিবলৈ পাইছোঁ। কিন্তু আপুনি এই কেমেৰা যদি হাতত লৈ যায়, তেওঁলোকে নাই বুলিয়ে কৈ দিব। কিন্তু মেজৰিটি তেনেকুৱা গামোচা মানুহে কিনি আছে। এতিয়া বিহু সমিতিখিনিয়ে বহুতে সেই গামোচা ব্যৱহাৰ কৰা দেখা যায়। চব বিহু সমিতিয়ে যেতিয়া বিহু পাতিছে, তেওঁলোকে অসমীয়া জাতিৰ কাৰণে বিহু সমিতিসকলে পাতিছে। গতিকে প্ৰথম তেওঁলোকে চিন্তা কৰিব লাগে যে গামোচাখন শিপিনীৰ হাতেৰে বোৱা গামোচাখন ইউজ কৰিব লাগে বুলি। তেওঁলোক যেতিয়া সচেতন নাগৰিক হয়, সচেতন অসমীয়া জাতিৰ মানে জাতীয় কৰ্ণধাৰ ব্যক্তি হয়, তেখেতসকলে নিশ্চয় প্ৰথম চিন্তা কৰিব লাগে গামোচাখন আমাৰ আচল প্ৰকৃত অসমীয়া মানুহে বনোৱা হয়নে নহয়। কিন্তু মই বিশেষকৈ আপোনালোকক ক'বলৈ পাইছোঁ, বহু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ কোনো বিহু কমিটিতে, সকলো বিহু কমিটিয়ে নাই কৰে তেনেকুৱা কাম। 55 টকীয়া 60 টকীয়া 70 টকীয়া গামোচা লৈ আহিছে। অৱশ্যে গামোচাখন ধৰিব নোৱাৰে, ফুলটো ডাঙৰ, যথেষ্ট ফুল, কিন্তু গামোচাখন যদি ভালকৈ পৰ্যবেক্ষণ কৰে, তেতিয়া এখন পাৱাৰ ৰুমত গামোচা বনাই পেলাই ভালকৈ ধৰিব পৰা যায়। আৰু তেনেকুৱা গামোচা আনি পেলাই বিহু কমিটিত আদৰণি জনাও আমি দেখিবলৈ পাইছোঁ। ধৰি লওক, আমি ফটোত দেখিবলৈ পাইছোঁ, মিটিঙত দেখিবলৈ পাইছোঁ। চৰকাৰক কি আহ্বান জনাব? মই এই ক্ষেত্ৰত আত্মা কৰি চৰকাৰে যিহেতু GI-টেগ পোৱাৰ ক্ষেত্ৰত যিটো গুৰুত্ব দিছিলে, যিহেতু আমি এপ্লিকেশ্যনখন হেণ্ডঅভাৰ কৰিছিলোঁ, ডাইৰেক্টৰ অফ টেক্সটাইলৰ লগত বুজাবুজিৰ মাধ্যমে কৰিছিলোঁ, আছাম এগ্ৰিকালচাৰৰ সহযোগত কৰিছিলোঁ, এষ্টেক আছিলে। গতিকে এতিয়া পৰৱৰ্তী পদক্ষেপ হিচাপে অসম চৰকাৰে GI ইউজাৰ গ্ৰুপ বনাব লাগে, আৰু প্ৰতিজনী শিপিনীয়ে ইউজাৰ চাৰ্টিফিকেট পাব লাগে, আৰু সেই চাৰ্টিফিকেটৰ বিনিময়ত তেওঁলোকে গামোচা বনাব লাগে। আৰু বাহিৰৰ গামোচা যাতে এখনো অসমলৈ আহিব নোৱাৰে, সেইখিনি সম্পূৰ্ণৰূপে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত প্ৰতিখন জিলাৰ প্ৰতিজন উপায়ুক্ত মহোদয়ে অতি গুৰুত্বপূৰ্ণভাৱে ভূমিকা বহন কৰিলে অসমৰ গামোচা বাহিৰৰ গামোচাটো অহাটো বন্ধ হৈ যাব বুলি মই ভাবিছোঁ। আপুনি ইউজাৰ গ্ৰুপ বনাইছেনে? নিশ্চয়। আপোনালোকে শুনি পেলাই ভাল পাব যে অসমীয়া গামোচাৰ GI-টেগ পোৱাৰ পাছতে আমি নাবাৰ্ডৰ আণ্ডাৰত বিভিন্ন ঠাইত আমি প্ৰশিক্ষণ দিলোঁ শিপিনীসকলক। সেইসকলক প্ৰশিক্ষণ দি পেলাই উন্নত মানদণ্ডৰ আমি গামোচা প্ৰডাকশ্যন কৰিছোঁ। মানে উইভিং ছেক্টৰত আমাৰ প্ৰডাকশ্যন হৈছে। ইতিমধ্যে দিল্লীৰ IITFত আমাৰ গামোচা বিক্ৰী হৈছে, যথেষ্ট দামত ভালকৈ গামোচা আহিছে, ফৰেইনাৰেও আমাৰ গামোচা লৈ গৈছে। আৰু ইতিমধ্যে তেওঁলোকক লৈ পেলাই আমি ইউজাৰ গ্ৰুপ বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু শুনি পেলাই আপোনালোকে অতি ভাল পাব যে আমাক নাবাৰ্ডে এইবাৰ 250টা ইউজাৰ গ্ৰুপ বনোৱাৰ কাৰণে এটা স্কিম আমাক দিছে। 250টা মানক আমি ইউজাৰ গ্ৰুপ বনাম। আমাৰ ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট চলি থকাৰ কাৰণে আমি কামটোত আমি আগবাঢ়িব পৰা নাই। ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পাছতে আমি 250গৰাকী মানুহক নাবাৰ্ডৰ আৰ্থিক সাহায্যত আমি ইউজাৰ গ্ৰুপ বনাম, আৰু ৱৰ্কশ্বপ পাতিবলৈ আমি ঠিক কৰি থৈছোঁ। আৰু সেই ৱৰ্কশ্বপৰ ভিত্তিত তেওঁলোকে উন্নত মানদণ্ডৰ গামোচা বনাব পাৰিব, GI যিটো জোখ মাৰ্ক আছে সেই ওপৰত। আৰু ইতিমধ্যে অসমীয়া গামোচাখন আপোনালোকক এটা কথা যে আজি যদি আপোনালোকে কোনোবা এজন শিপিনীক আপোনালোকে যদি প্ৰশ্ন কৰি সোধে যে গামোচা কেইবিধ, তেওঁলোকে কিন্তু গামোচা কেইবিধ বুলি ক'ব নোৱাৰে। কিন্তু গামোচাখনৰ প্ৰতিয়ে তেওঁলোকৰ কনচেপ্ট শুদ্ধ নহয়।
এটা কথা কৈছোঁ ঠিক তেনেকৈ আপোনালোকে যদি এটা গামোচাৰ নাম মই যদি কৈ যদি আংকটা গামোচা কি যদি কাৰোবাক সোধে তেওঁলোকে চিনি নাপায় পানী গামোচাখন চিনি নাপায় তিয়নি গামোচাখন চিনি নাপায় মাত্ৰ ফুলাম গামোচাখন আৰু দৰাই গামোচাখন বা বিহুৱানখনক চিনি পায় যে গামোচাখন যে 8 প্ৰকাৰৰ আছে 9 প্ৰকাৰৰ গামোচা আছে সেই কথাটো তেওঁলোকে নাজানে আৰু প্ৰতিখন গামোচাৰ এটা নিৰ্দিষ্ট যুগ আছে কাৰণ সেই গামোচাবিলাক আমি বেলেগ বেলেগ কামত সেই সময়ত ব্যৱহাৰ কৰিছিলোঁ আজি প্ৰায় বহু বছৰ আগতে আৰু গামোচাখনৰ অতীতটো জানিব লাগে আমি গামোচাখন কেনেকৈ আমাৰ অসমলৈ আহিলে বা কি ধৰণে প্ৰতিষ্ঠা লাভ কৰিলে সেই কথা কিন্তু সাধাৰণ মানুহে নাজানে এই ক্ষেত্ৰত মই অসম চৰকাৰক অনুৰোধ জনাইছে গামোচাৰ ক্ষেত্ৰত বিশেষভাৱে ৱৰ্কশ্বপ বিভিন্ন জেগাত শিপিনীসকলৰ মাজত ৱৰ্কশ্বপ পাতক আমি সম্পূৰ্ণৰূপে অসম চৰকাৰক আমি সহায় কৰিম অসমীয়া গামোচাখন জনপ্ৰিয় কৰিবৰ কাৰণে আৰু নহ'লে জীয়াই পালে বুলি আমি যদি সকলো হাত সাৱটি পেলাই বহি থাকোঁ অসমীয়া গামোচাই বিশ্ব দৰবাৰত জিলিকি উঠিব বুলি মই কোৱাটো কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ যেতিয়া প্ৰতিগৰাকী শিপিনীয়ে গামোচা পৰি পেলাই নিজৰ পৰিয়াল চলাব পাৰিব যেতিয়া অসমীয়া গামোচাখন প্ৰতিজন মানুহে ল'ব পাৰিব 2 নম্বৰী গামোচা যেতিয়া অসমত সম্পূৰ্ণৰূপে বন্ধ হৈ যাব তেতিয়াহে আমাৰ অসমীয়া গামোচাই GI টেগ লাভ কৰাৰ প্ৰকৃত লক্ষ্যত উপনীত হ'ব পাৰিব বুলি মই ভাবোঁ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.